আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে ৰাভা দিৱস। বিপ্লৱী শিল্পীগৰাকী গীতে মাতে মুখৰিত ৰাজ্যৰ চৌদিশে। ভগদত্তপুৰৰ কলা কৃষ্টি সংঘই উদযাপন কৰিলে ৰাভা দিৱস। নমস্কাৰ। আমাৰ ভগদত্তপুৰ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত আমি আজি 20 জুন 2025 ইংৰাজী তাৰিখত আমি বিশ্ব ৰাভা দিৱস উদযাপন কৰিবলৈ লৈছোঁ। এই অনুষ্ঠানটি আমি বিশিষ্ট বক্তা হিচাপে পুথিমাৰী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা অসমীয়া বিভাগৰ ডক্টৰ প্ৰণতি তালুকদাৰ ডাঙৰীক আমন্ত্ৰণ কৰি আনিছোঁ। আৰু লগতে আমাৰ সমাজৰ বিশিষ্ট ব্যক্তিসকলে ইয়াত বক্তৃতা ৰাখিছে। ইয়াৰ লগে লগে আমি কিছুমান বিশিষ্ট ব্যক্তিয়ে কবিতা আবৃত্তি কৰিছে, বিষ্ণুৰাভাৰ কবিতা আবৃত্তি কৰিছে আৰু আমাৰ কিছুমান শিল্পী আহিছে যিসকলে বিষ্ণুৰাভাৰ গীত পৰিৱেশন কৰি আছে। লোপমুদ্ৰা নেওগ, হৃদিশা ডেকা আদি আৰু নীলিমা ডেকা, ভগৱান ঠাকুৰীয়া আমাৰ স্থানীয় শিল্পী এইসকলে আমাৰ বিষ্ণুৰাভাৰ গীত পৰিৱেশন কৰিছে। আৰু আমাৰ মহিলাসকলে এটা সমবেত সংগীতেৰে আমাৰ অনুষ্ঠান আৰম্ভ হৈছে। সুন্দৰ অনুষ্ঠান হৈছে আজি। আমি সকলো ৰাইজৰ সহযোগ সকলোকে আমি ধন্যবাদ জনাইছোঁ। আজিৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত তেখেতসকলে আমাক সহযোগ কৰাৰ বাবে। আৰু আমাৰ এইখিনিতে কৈ থওঁ যে ভগদত্তপুৰ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ এই বছৰ ৰূপালী জয়ন্তী বৰ্ষ। এই ৰূপালী বৰ্ষত আমি এই গোটেই বছৰজোৰা আমি অনুষ্ঠান ৰাখিছোঁ আৰু এই বছৰৰ শেষৰ ফালে ডিচেম্বৰ মাহত আমি ৰূপালী জয়ন্তী উৎসৱ আমি উদযাপন কৰিম। সকলো ৰাইজৰ আমি উপস্থিতি সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। শুদ্ধ ৰিপৰ্ট নিউজ ৰিপৰ্টৰ সৈতে।